নমস্কাৰ আজি হৈছে ৭ ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটা খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰকিবুল হুছেইনৰ গোমাংসৰ দোকান মই বন্ধ কৰিছো এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোমাংসক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকে গোমাংস খাওক কিন্তু ৰাজহুৱা স্থানত নহয় ৰাজহুৱা স্থানত গোমাংস খোৱাতহে নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু সামগ্ৰীত গোমাংস বিতৰণ কৰিয়েই নিৰ্বাচনত জিকি আছিল ৰকিবুল হুছেইন আৰু সামগ্ৰীৰ ৰকিবুলৰ গোমাংসৰ দোকানখনহে মই বন্ধ কৰি দিলো বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু পুনৰ গোমাংস সন্দৰ্ভত ৰকিবুল হুছেইনক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু ইছলাম ধৰ্মাৱলম্বী লোকে গোমাংস খাওক কিন্তু ৰাজহুৱা স্থানত নহয় আৰু ৰাজহুৱা স্থানত গোমাংস খোৱাতহে নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু তেওঁ উল্লেখ কৰি কৈছে যে সামগ্ৰীত গোমাংস বিতৰণ কৰিয়েই নিৰ্বাচনত জিকি আছিল ৰকিবুল হুছেইনে আৰু সেই কাৰণে মই ৰকিবুল হুছেইনৰ গোমাংসৰ দোকান বন্ধ কৰি দিছো বুলি মন্তব্য আগবঢ়ায় এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো আকৌ গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ গুণোৎসৱক লৈ ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱৰ তাৰিখ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে অহা 6 জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ গুণোৎসৱ সংবাদ মেলযোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি ল'ব ৩৫খন জিলাই আৰু প্ৰথম পৰ্যায়ত 11খন জিলাত অনুষ্ঠিত হ'ব এই গুণোৎসৱ আৰু 17 জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ত 14খন জিলাত অনুষ্ঠিত হ'ব এই গুণোৎসৱ ইয়াৰ লগতে 5 ফেব্ৰুৱাৰীৰ পৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল'ব 10খন জিলা আৰু গুণোৎসৱক লৈ প্ৰথমবাৰৰ বাবে মুকলি হ'ল নিৰ্দিষ্ট পৰ্টেল গুণোৎসৱক লৈ ডাঙৰ খবৰ আহি পৰিছে আমি খবৰটো জনাই গৈছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক যে এইবাৰ চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱৰ তাৰিখ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে অহা 6 জানুৱাৰীৰ পৰা ৰাজ্যৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ আৰু সংবাদ মেলযোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে এক ডাঙৰ ঘোষণা এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো অসমবাসীৰ বাবে এটা ভাল খবৰ আপুনি ৰেশন কাৰ্ড পোৱা নাই নেকি যদি পোৱা নাই তেন্তে ভাল খবৰ আপোনাৰ বাবে কিয়নো আপুনি লাভ কৰিবলৈ গৈ আছে নতুনকৈ ৰেশন কাৰ্ড নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেশন কাৰ্ডক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে নতুনকৈ আৰু 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেশন কাৰ্ড নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব এতিয়াৰে পৰা আৰু সকলো যোগ্য পৰিয়ালে লাভ কৰিব ৰেশন কাৰ্ড আৰু ৰেশন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ পিছতে ধৰা পৰিছে বহুতো ভুৱা ৰেশন কাৰ্ড আৰু ইতিমধ্যে প্ৰায় 12 লাখ পৰিয়ালে ঘূৰাই দিছে নিজৰ ৰেশন কাৰ্ডসমূহ আৰু 50 লাখতকৈও অধিক ভুৱা ৰেশন কাৰ্ড আছিল এই পৰ্যন্ত 62 লাখ লোকক দিয়া হৈছে নতুনকৈ ৰেশন কাৰ্ড আৰু ৰেশন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ ঘোষণা কৰিবলৈ দেখিবলৈ পোৱা গৈছে আৰু ৰেশন কাৰ্ডক লৈ পুনৰ ভাল খবৰ আহি পৰিছে অসমবাসীৰ বাবে মূল্য বৃদ্ধিৰ মাধমাৰ একেলগে দাম বাঢ়িব 148 বিধকৈ সামগ্ৰীৰ এই মুহূৰ্তৰ খবৰ আমি জনাইছো ৰাজ্যবাসীক যে এইবাৰ দেশবাসীৰ মূৰত পুনৰ মূল্য বৃদ্ধিৰ মাধমাৰ এই মাহতে সাজু হওক কেইবাবিধ সামগ্ৰীত অধিক মূল্য ভৰিবলৈ এবিধ দুবিধ নহয় একেলগে দাম বাঢ়িব প্ৰায় 148 বিধকৈ সামগ্ৰীৰ ডিচেম্বৰৰ তৃতীয় সপ্তাহতে প্ৰয়োজনীয় বহু সামগ্ৰীৰ দাম বঢ়াৰ সম্ভাৱনা দাম বাঢ়িব চিগাৰেট ধপাত জাতীয় সামগ্ৰীসমূহৰ লগতে খোৱা পানী আৰু কোল্ড ড্ৰিংকছৰ বৰ্তমানৰ 28%ৰ পৰা 35%লৈ জিএছটি বৃদ্ধিৰ সম্ভাৱনা আৰু একেদৰে ৰেডিমেড কাপোৰৰ ক্ষেত্ৰতো বঢ়োৱা হ'ব অধিক পৰিমাণে জিএছটি আৰু আপোনাৰ নিত্য প্ৰয়োজনীয় কেইবাবিধ সামগ্ৰীৰ বৃদ্ধি হ'ব দাম আৰু ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে 148 বিধ সামগ্ৰীত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ অৰ্থাৎ জিএছটি আৰু 21 ডিচেম্বৰত জিএছটি পৰিষদৰ বৈঠকত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত আৰু দেশবাসীৰ মূৰত পুনৰ মূল্য বৃদ্ধিৰ মাধমাৰ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এই মাহতে সাজু হওক কেইবাবিধ সামগ্ৰীত অধিক মূল্য ভৰিবলৈ